নমস্কাৰ মোৰ চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ সদৌ অসম যি প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ যি আছে বিভিন্ন সময়ত 2016 চনত যি 7 পে কমিশন গঠন হৈছিল আৰু এই 7 পে কমিশনত শিক্ষক বিশেষকৈ সমগ্ৰ শিক্ষাৰ অধীনৰ যি ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰী আছে তেখেতসকলৰ যি পে ফিক্সেশনৰ আহুৱা থাকি গল সেইখিনি আহুৱা আতৰ কৰি পেলাই এটি শুদ্ধভাৱে পে ফিক্সেশনৰ কাৰণে ডিমান্ড কৰা হৈছিল বা দাবী উত্থাপন কৰা হৈছিল আৰু লগতে 10 বছৰ এজন শিক্ষকে 10 বছৰ হলে MSCPSৰ যি সুবিধা বা টাইম স্কেলৰ যি সুবিধা পাব লাগে সেই সুবিধাখিনিক লৈ বহু সময়ত সমগ্ৰ শিক্ষা বা চৰকাৰৰ আহ্বান জনাইছিল আৰু আজি কেইদিনমানৰ আগত তেখেতসকলে সংবাদ মেলৰ জৰিয়তে যে এই সুবিধাখিনি যদিহে বা তেখেতসকলৰ দাবীসমূহ যদিহে যি প্ৰাপ্য দাবী সেইখিনিক সময়ত তেখেতসকলে যদি প্ৰদান নকৰে 15 ছেপ্টেম্বৰৰ পৰা ধাৰাবাহিক আন্দোলনৰ কথা ঘোষণা কৰিছে বা কৰিছিল আৰু সেই তেখেতসকলৰ দাবীক প্ৰাধান্য দি আজি সমগ্ৰ শিক্ষাৰ যি এক্সিকিউটিভ ডিৰেক্টৰ তেখেতে এখন নটিফিকেশন বা এখন পত্ৰ প্ৰতিখন ডিস্ট্ৰিক্টৰ IS বা DO আৰু অৰ্থাৎ DMC সকললৈকে ডিস্ট্ৰিক্ট মিশন কোঅৰ্ডিনেটৰ সকলকে প্ৰেৰণ কৰিছে ইয়াৰ মূল বিষয়বস্তু যে ইকুৱেলাইজেশ্যন অফ পে বা MSCPS বা ৰিগাৰ্ডিং ফিক্সেশন অফ পে যি এৰাইজিং হৈছে সেই পে ফিক্সেশনক লৈ যাতে তেখেতসকলে ডিস্ট্ৰিক্ট লেভেল যি পে ফিক্সেশন কমিটি থাকে সেই কমিটিয়ে যাতে এই কথাখিনি উত্থাপন কৰি সমস্যাখিনি সমাধান কৰে আৰু লগতে সেই কথাও কোৱা হৈছে যে এই যি দাবী সেই দাবীখিনিক সদৌ অসম প্ৰাথমিক শিক্ষক সমাজে উত্থাপন কৰিছিল আৰু এই সদৌ অসম প্ৰাথমিক শিক্ষক সমাজৰ যি ডিমান্ড সেই ডিমান্ডখিনি ফাইনেন্স ডিপাৰ্টমেণ্টেও ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও সেউজ সংকেত দিয়া হৈছে গতিকে যাতে পে ফিক্সেশনৰ যিখিনি অসুবিধা বা আহুৱা থাকি গল সেইখিনি অতি শীঘ্ৰে মীমাংসা কৰে আৰু লগতে MSCPSৰ যি সুবিধা 10 বছৰ হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলে MSCPSৰ সুবিধা প্ৰদান কৰিবৰ কাৰণে এই পত্ৰখন প্ৰেৰণ কৰিছে অত্যন্ত গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকক অৱগত কৰিবৰ কাৰণে চেষ্টা কৰিলো কোনোবা যদি মোৰ চেনেলটিলৈ নতুনকৈ আহিছে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'খিনি ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব ধন্যবাদ